নমস্কাৰ, মোৰ নাম জিমি চেতিয়া। মই ডিগবৈ ৩ নং বৰবিলৰ বাসিন্দা। মই মৰাণসকলৰ কথিত ভাষাৰ এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটোৰ নাম পিতাই। কবিতাটো ৰচনা কৰিছে মণ্টু চেতিয়া। পিতাই, তোক যে মানিছোং দেই, গোটেই জীৱনটো আমৰ কাৰণে ইমান কষ্ট কৰিছ, হ'লেও ভাগৰে পোৱা দেখা নাই। খেতি কৰি কৰি আমক ইমান ডাঙৰ গোটা কৰিলি, ধান বেচি বেচি আমৰ চাৰিটাক পঢ়ালি, কিন্তু এদিনো নোৱাৰিছোং বুলি মুখত মাত এষাৰ নুলিয়ালি। সঁচাই দেই পিতাই, তোক মানিছোং। বিহু আহিলে চবলে চোলা আনি দিয়। তোক কা চোলা পিতাই বুলি সুধিলে নেলাগে মোক, যোৱা বছৰটো আছেই বুলি ঠগ। পাছত তোক ফটা গেঞ্জি পিন্ধি ইজাপলৈ যোৱা দেখিলে বৰ দুখ লাগে। মাছ মঙহ সিজালেও আমক খাব নেপাব বুলি ভাবি পাতৰ পৰা এডোখৰ দি দিয়। আমক কষ্ট পাব বুলি, লঠিয়াব বুলি গৰু বান্ধিব যাব নিদিয়। ধান বনাবও যাব নিদিয়। নাঙলে খুচিব বুলি ভাবি হাল বাবও যাব নিদিয়। সেইকাৰণে একো নিশিকিলোং পিতাই, গুৰুদগা হলোং আমি। আমৰ বেমাৰ হ'লে ৰাতি টোপনি ক্ষতি কৰি কৰি বিচনী কোবাই ৰখি থাক। মোৱা পিটিকি দিয়। মুঠতে সকলোতে তয়েই দে পিতাই। তোৰ অবিহনে একো ভাবিবই নোৱাৰোংচোন পিতাই। বেলেগে আৰু ঈশ্বৰ বিচাৰি নেযাওঁ, আমৰ কাৰণে তয়েই ঈশ্বৰ, তয়েই ভগৱান পিতাই। এইবাৰ পৰা নিজে বুজি পাইছোং পিতাই, তোক কামবোৰ অকলে কৰিব নিদোং। আমিও আছোং পিতাই, আমিও আছোং তোৰ লগত। ধন্যবাদ।